31 অক্টোবৰ তাৰিখটো অসমবাসীৰ কাৰণে এটা বিশেষ দিন, কিয়নো এই দিনতেই মুক্তি লাভ কৰিব অসমৰ হাৰ্থথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ মিউজিকেল ছবি ৰৈ ৰৈ বিনালে। ঠিক 31 অক্টোবৰ তাৰিখতেই আন এখন হিন্দী ছবি প্ৰভাস অভিনীত বাহুবলী দ্য এপিকো ৰিলিজ হ'ব। গতিকে অসমবাসীৰ কাৰণে এটা বিশেষ দিন, কিয়নো অসমীয়া চিনেমাৰ এক নতুন ধাৰা, য'ত মিউজিকেল এখন চিনেমা মুক্তি লাভ কৰিব। তাৰ ট্ৰেইলাৰো ইতিমধ্যে মুকলি হৈছে। ট্ৰেইলাৰ চাই এজন দৰ্শক হিচাপে আমাৰ অনুভৱ আমি ইয়াত ক'ব বিচাৰিছোঁ যে আপোনালোকে ট্ৰেইলাৰটোত দেখিছে, প্ৰথম তেওঁ কৈছে যে সময়ক মই আটাইতকৈ ভয় কৰোঁ, অৰ্থাৎ টাইম এণ্ড টাইডছ ৱেইট ফৰ নান, সময়ে কাৰোলৈ অপেক্ষা নকৰে। প্ৰথম যিটো কথা, বিশেষ বাৰ্তা, সময়ক মই ভয় কৰোঁ। তাৰপিছতেই ট্ৰেইলাৰৰ পৰা এটা কথা গম পোৱা গ'ল যে এজন শিল্পীৰ জীৱন কাহিনী, আৰু শিল্পী এজন বিশেষভাৱে সক্ষম শিল্পী, তেওঁ অন্ধ এজন শিল্পীৰ জীৱন, তেওঁ প্ৰেম, তেওঁ সংঘৰ্ষ, সকলোখিনি য'ত দেখা পোৱা যাব ট্ৰেইলাৰৰ পৰা যিখিনি কথা আমি গম পাইছোঁ। আৰু পশ্চিমীয়া বা অন্যান্য হিন্দী চিনেমাৰ তুলনাত কিন্তু ই কোনো গুণেই কম নহয়, বহুখিনি এটা নতুনত্ব দেখিবলৈ পাব। আৰু এই যিখন চিনেমাখনত শিল্পী সত্তাৰ যিটো সংগ্ৰাম, প্ৰেম, এই সকলোখিনি তাত দেখা পোৱা যাব। আৰু লগতে এটা খুব মন চুই যোৱা এটা ডায়লগ হ'ল যে শিল্পীসকল সদায় ৰাইজৰ লগত, শিল্পী সদায় ৰাইজৰ লগত। আৰু তেওঁৰ এটা ডায়লগ আটাইতকৈ মনঃপুত হ'ল যে মই অন্ধ নহয়, মই এজন শিল্পী। অৰ্থাৎ এজন শিল্পীক শিল্পী হিচাপে যিটো পৰিচয়, সেই পৰিচয়টো তেওঁ সদায় বিচাৰে। আৰু তাৰ কাৰণে তেওঁ যিটো সংগ্ৰাম কৰিছিলে, তেওঁৰ যি সপোন আছিলে, সেই সপোন বাস্তৱৰ দিশত তেওঁ কেনেদৰে আগবাঢ়ি গৈছিল, তাত সকলোখিনি দেখা পোৱা যাব। আৰু মিউজিকেল চিনেমাৰ এটা নতুন ধাৰাৰ সংযোজন বুলি ক'ব লাগিব। আৰু দৰ্শকে যথেষ্টখিনি তাত সমাদৰ দিব। আৰু জুবিন গাৰ্গ চিনেমা প্ৰতিখনেই ছুপাৰ টুপাৰ হিট হৈছে। আৰু ইতিমধ্যে কেইবাদিনৰো অনলাইন টিকেট শেষ হৈ গৈছে। গতিকে মাহ জুৰি যে চলিব আৰু সকলোৱে চিনেমাখন চাব, তাত কোনো সন্দেহ নাই। আৰু বাহুবলী দ্য এপিক, সেই যিখন চিনেমা, সেই চিনেমাখন যিহেতু বাহুবলী 1 আৰু বাহুবলী 2 SS ৰাজামৌলী দুইখন চিনেমা কাট কৰি পেলাই তাত কিছু নতুন সংযোজন কৰা হৈছে, য'ত ডিলিটেড চিনছ কিছুমান থাকিব পাৰে, তেনেধৰণৰ চিনেমা। সৰ্বভাৰতীয় প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাহুবলী 3 বা বাহুবলী দ্য এপিক হয়তো ছুপাৰ টুপাৰ হিট হ'ব, 1000 কোটি টকা ইনকম কৰিব। কিন্তু অসমৰ প্ৰেক্ষাপটত, নৰ্থ ইষ্টৰ প্ৰেক্ষাপটত ৰৈ ৰৈ বিনালে কিন্তু তাতকৈ ছুপাৰ টুপাৰ হিট হ'ব, যে তাত কোনো সন্দিহান নাই। কিয়নো অসমীয়া আৱেগ হ'ল জুবিন গাৰ্গ ডাঙৰীয়া, আৰু তেখেতৰ যি চিনেমা, সেই চিনেমাই অসমীয়া চিনেমালৈ এক নতুন ধাৰাৰ সংযোজন কৰিলে। আৰু ৰৈ ৰৈ বিনালে তাৰ এক অন্যতম নিদৰ্শন। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰখন ছবি, য'ত বহুতখিনি নতুনত্ব দেখা পোৱা যাব। আৰু কোনো হিন্দী চিনেমাৰ তুলনাত কিন্তু ই কম নহয়, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই। ট্ৰেইলাৰতে আমি তাৰ যি প্ৰস্ফুট দেখা পোৱা গৈছে যে সকলো চিনেমাক টক্কৰ দিব পৰাকৈ এখন নতুন ছবি ৰৈ ৰৈ বিনালে। আৰু তাত শিল্পী সত্তাৰ সংগ্ৰাম, প্ৰেম আৰু তেওঁ সপোনৰ কথা উল্লেখ কৰা হৈছে। আৰু সাগৰক তেওঁ, সাগৰখন দেখি কৈছে ইমান বিশাল, যি সাগৰতেই তেওঁ প্ৰকৃত বাস্তৱ জীৱনৰো পৰিসমাপ্তি ঘটিল, কৰুণ পৰিসমাপ্তি ঘটিল। আৰু চিনেমাখনৰ শেষৰ যিটো চিন, তেনেধৰণৰ এক ইংগিত দেখা পোৱা যায়।